হাই ফ্ৰেণ্ডছ, এটা ভাল টিপছ লৈ আহিছোঁ আপোনাৰ ওচৰত। কল ট্ৰেক কৰিব চবেই বিচাৰে, চবেই বহুতে জানে, বহুতে নাজানে। নাজানাবিলাকক চাব পাৰে ভিডিঅ'টো। যদি জানে তেতিয়াহ'লেও চাওক, যদি কিবা ভুল হৈছে মোক কমেণ্ট কৰি ক'ব পাৰিব। আৰু নাজানাবিলাকেও চাব লাগে, শিকিব লাগে কল ট্ৰেক কেনেকৈ কৰে। বেলেগ মোবাইলৰ পৰা আপোনাৰ কল ট্ৰেক কৰিব পাৰে। কেতিয়াবা আপোনাৰ দুটা মোবাইল যদি আছে, এটা মোবাইলত চাৰ্জ নাই, তেতিয়া আপুনি সেই মোবাইলটোৰ পৰা ফোন আপোনাক যিটো চাৰ্জ থকা মোবাইলটোত কল ট্ৰেক কৰি আনিব পাৰে। নহ'লে বা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ হওক বা ৱাইফৰ হওক বা আপোনাৰ ল'ৰা ছোৱালীৰ হওক, যাৰে নহওক, ফোন যদি আপুনি কল ট্ৰেক কৰি শুনি থাকিব বিচাৰে মানে সি গম নোপোৱাকৈ, তেতিয়াহ'লে এই ট্ৰেকটো একো এপছ ছফ্টৱেৰ ডাউনলোড কৰিব নালাগে। মানে একদম সহজ হয়, 5 ছেকেণ্ডৰ কাম। এটা নাম্বাৰ ডায়েল কৰিলে আপুনি তাৰ ফোনবিলাক আপুনি আপোনাৰ মোবাইলত আনিব পাৰিব। ঠিক আছে, আৰু চাওক ভিডিঅ'টো কেনেকৈ কৰে, কি কৰে। তাৰপিছত আপুনি যদি ভাল লাগে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব। আপোনাৰ সহায় বিচাৰিম। মই নতুন ইউটিউব চেনেল খুলিছোঁ, এইটো টেকনিকেল আছামিজ। আহক নাম্বাৰটো কওঁ। ইজি, আপুনি যাৰ মোবাইলত যাৰ ওপৰত আপোনাৰ সন্দেহ থাকে বা যাৰ ফোনবিলাক আপোনাৰ মোবাইলত আনিব বিচাৰে, সেই মোবাইলটো জাষ্ট ডাইলত গৈ এনেকৈ ডাইলত আহিব। ডাইলত আহি তাতে নাম্বাৰ এটা ডাইল কৰিলে হ'ল, $*6*2#। এইটো ইয়াতে আপোনাৰ নাম্বাৰ মাৰিব লাগিব। ইয়াৰে মাজত আপোনাৰ নাম্বাৰটো সোমাব। যিকোনো আপোনাৰ নাম্বাৰ, আপুনি যিটো মোবাইলত আনিব বিচাৰে সেই মোবাইলটোৰ নাম্বাৰটো ইয়াতে মাৰিব। ঠিক আছে, এতিয়া ধৰক মোৰ নাম্বাৰটো মাৰি দেখা দিছোঁ, 9577866126। এনেকুৱা মাৰিলে হেছ কৰিব, হেছ কৰি কল কৰি দিব। ঠিক আছে, কল কৰি দিয়াৰ লগে লগে এইটো মোৰ ষ্টাৰ্ট বুলি দেখাই দিলে। তাৰপিছত আপুনি এনেকৈ হৈ গ'ল ষ্টাৰ্ট। বেছি সময় নালাগে, জাষ্ট 5 ছেকেণ্ডৰ কাম। তাৰপিছত আপুনি কেতিয়াবা যদি ডিএক্টিভ কৰিব বিচাৰে, ডিএক্টিভ কৰা নাম্বাৰটো মই কৈ দিওঁ, মনত ৰাখিব নাম্বাৰটো ##002#। এই নাম্বাৰটো কল কৰি দিলে আপোনাৰ ডিএক্টিভ হৈ যাব। ঠিক আছে, ডিএক্টিভ হৈ যাবৰ লগে লগে একদম ইজি উপায়। যাৰ মোবাইলতো বিচাৰে, যিকোনো মোবাইল, যিকোনো চিম লৈ কথা নাই, কিবা এণ্ড্ৰইড মোবাইল হ'ব লাগিব বুলি কথা নাই, একদম ইজি হৈ যায়। 5 ছেকেণ্ডৰ কাম। মোৰ তাত কিবা প্ৰব্লেম দেখাই আছে, আপুনি আপোনাৰ মোবাইল ট্ৰাই কৰি চাওক। ঠিক আছে, ভাল লাগিছে যদি এটা লাইক কৰিব।